যদি আপোনালোক এনেকুৱা এজন ব্যক্তি হয় যি আজিলৈকে কেতিয়াও ইনকম টেক্স ফাইল কৰা নাই বা ফাইল কৰিছিলে কিন্তু লাষ্ট 3 বছৰৰ পৰা ইনকম টেক্স ফাইল নাই কৰা তেতিয়াহ'লে আপোনাৰ কাৰণে বিৰাট ডাঙৰ এটা বেড নিউজ আছে মোৰ ওচৰত কাৰণ 1 জুলাই 2020ৰ পৰা যি ভাৰতীয় গভৰ্ণমেণ্ট আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা বিৰাট ডাঙৰ এমেণ্ডমেণ্ট আনি দিছে TDS ৰুলৰ TDS মানে টেক্স ডিডাকশ্যন এট সোৰ্স TDS যি ৰুল আছে তাত সেকশ্যন 194 এনৰ এগেইনষ্টত এতিয়াৰ পৰা যদি আপোনালোক এজন এনেকুৱা ব্যক্তি হয় যোনে আজিলৈকে ইনকম টেক্স ফাইল কৰা নাই বা যাৰ ওচৰত পেন কাৰ্ড নাই বা যাৰ ওচৰত পেন কাৰ্ড আছে কিন্তু লাষ্ট 3 বছৰৰ পৰা টেক্স ফাইল কৰা নাই তেতিয়াহ'লে আপোনালোকে 1 জুলাই 2020ৰ পৰা এগেইনষ্ট এভৰি কেছ উইথড্ৰল আপোনালোকে TDS পে কৰিব লাগিব আপোনালোকে ঠিকই শুনিছে কেছ উইথড্ৰলত আপোনালোকে TDS পে কৰিব পাৰিব আগতে কি আছিলে TDS আমি পে কৰোঁ নিজৰ ইনকম বা নিজৰ ইন্টাৰেষ্ট ইনকমৰ ওপৰত কিন্তু এতিয়াৰ পৰা 1 জুলাই 2020ৰ পৰা আপোনালোকে নিজৰ কেছ উইথড্ৰলতো TDS পে কৰিব লাগিব কেনেকৈ পে কৰিব লাগিব কিমান টকাত পে কৰিব লাগিব আৰু কেনেকৈ এই TDS যি কাটিব সেই TDSৰ পৰা বাচিব পাৰিব ইয়াৰ বিষয়ে সকলোবোৰ ইনফৰমেশ্যন মই আজি এই ভিডিঅ'ত আপোনালোকক দিবলৈ ওলাইছোঁ নমস্কাৰ বন্ধুসকল মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা শিকোঁ বলো আজি ভিডিঅ' আৰম্ভ কৰোঁ সেকশ্যন 194 এন অফ TDS যি আগতে আছিল তাত আগতে কি আছিল যদি এজন ব্যক্তিয়ে নিজৰ সেভিং একাউণ্টৰ পৰা 1 কোটিৰ ওপৰত উইথড্ৰল কৰে তেতিয়া তেখেতে নিজৰ যি 1 কোটি এক্সিড হৈ গ'ল তাৰ ওপৰত 2% TDS পে কৰিবলগীয়া হৈছিল কিন্তু 1 জুলাই 2020ৰ পৰা এটা এমেণ্ডমেণ্ট কৰি দিয়া গৈছে এই 194 এন সেকশ্যনত এতিয়াৰ পৰা সকলোবোৰ ব্যক্তি যে ইণ্ডিয়াৰ চিটিজেন যাৰ যিনে 20 লাখতকৈ ওপৰ কেছ উইথড্ৰল কৰি দিব নিজৰ সেভিং একাউণ্টৰ পৰা তাৰ এগেইনষ্টত এভৰি কেছ উইথড্ৰলৰ এগেইনষ্টত এতিয়াৰ পৰা TDS পে কৰিব লাগিব মানে যদি মোৰ এটা সেভিং একাউণ্ট আছে এটা বেংকত আৰু তাত মোৰ কেছ উইথড্ৰল লিমিট মানে হৈ গ'ল 20 লাখতকৈ ওপৰ তেতিয়াহ'লে কিন্তু সেই এভৰি কেছ উইথড্ৰলৰ এগেইনষ্টত মই এবাৰ TDS পে কৰিব লাগিব কেছ উইথড্ৰল যদি মই চেকেৰে কৰোঁ যদি মই কেছেৰে কৰোঁ যদি মই ATMতে কৰোঁ সেই সকলোবোৰ ইয়াত ইনক্লুড হ'ব এটা মানে একাউণ্টৰ পৰা যদি 20 লাখ টকা এক্সিড হৈ গ'ল এটা ফাইনেন্সিয়েল ইয়াৰত টোটেল মিলাই তেতিয়া আমি টেক্স পে কৰিব লাগিব আৰু এই যি টেক্স উইথড্ৰল লিমিট আছে এই যি TDS এতিয়াৰ পৰা লগাই দিছে সকলোবোৰ চিটিজেনৰ কাৰণে ইয়াত 3 ক্লাছ অফ চিটিজেনক এড কৰা গৈছে প্ৰথম ক্লাছটো হৈছে যোনে ইনকম টেক্স ফাইল কৰে আৰু যাৰ ওচৰত পেন কাৰ্ড আছে সেকেন্ড ক্লাছটো হৈছে যাৰ ওচৰত পেন কাৰ্ড আছে কিন্তু লাষ্ট 3 বছৰৰ পৰা ইনকম টেক্স ফাইল নাই কৰা আৰু থাৰ্ড ক্লাছটো হৈছে যাৰ ওচৰত পেন কাৰ্ডে নাই এই 3 ক্লাছক বেলেগ বেলেগ ৰেট অফ ইন্টাৰেষ্টৰ হিচাপে TDS পে কৰিব লাগিব বলক এটা চাৰ্টৰ থ্ৰু মই আপোনালোকক দেখাই দিওঁ কিমান ইন্টাৰেষ্ট পে কৰিব লাগিব যদি এজন ব্যক্তি এই 3টা ক্লাছৰ ভিতৰত যিকোনো এটা ক্লাছত পৰে 1 জুলাই 2020ৰ পিছত এয়া হৈছে চাৰ্ট যাৰ দ্বাৰা মই আপোনালোকক দেখাইছোঁ য'ত নতুন সেকশ্যন 194 এনৰ যি এমেণ্ডমেণ্ট কৰা গৈছে তাৰ পিছত কিমান টকা TDS পে কৰিব লাগিব টেক্স ডিডাকশ্যন এট সোৰ্স আণ্ডাৰ সেকশ্যন 194 এন অন কিউমুলেটিভ কেছ উইথড্ৰল এক্সিডিং ₹20 লাখ ইন এ ফাইনেন্সিয়েল ইয়াৰ এফেক্টিভ ফ্ৰম 1/7/2020 মানে 1 জুলাই 2020ৰ পিছত প্ৰথম আছে কিউমুলেটিভ কেছ উইথড্ৰল ইন দ্য কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ মানে টোটেল কেছ উইথড্ৰল কিমান হৈ গ'ল এটা কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰত ছেকেণ্ড আছে ITR ফাইল বাই কাষ্টমাৰ এণ্ড পেন এভেইলেবল মানে ইনকম টেক্স ৰিটাৰ্ণ ফাইল কৰিছে এজন কাষ্টমাৰে আৰু পেন কাৰ্ডো আছে ইনকম টেক্স ৰিটাৰ্ণ নট ফাইল বাই কাষ্টমাৰ এণ্ড পেন এভেইলেবল মানে এনেকুৱা এজন কাষ্টমাৰ যাৰ ওচৰত পেন কাৰ্ড আছে কিন্তু তেখেতে লাষ্ট 3 বছৰৰ পৰা ইনকম টেক্স ফাইল নাই কৰা আৰু থাৰ্ড ক্লাছটো হৈছে পেন নট এভেইলেবল যাৰ ওচৰত পেন কাৰ্ডে নাই প্ৰথম যি লিমিট দিয়া আছে আপ টু 20 লাখ মই যেনে আপোনালোকক ক'লোৱে 20 লাখলৈকে আমি 1 টকাও TDS পে কৰিব নালাগে যদি আমি ITR ফাইল কৰোঁ নকৰোঁ বা আমাৰ ওচৰত পেন কাৰ্ড আছে বা নাই ইয়াত একো লোৱা নাই কিন্তু ছেকেণ্ড ক্লাছ যি উইথড্ৰল লিমিট দেখা গৈছে সেয়া ৰাখা গৈছে 20 লাখৰ পৰা 1 কৰলৈকে মানে 20 লাখৰ ওপৰত যদি 20 লাখ 1 টকাৰ পৰা 9,99,999 ৰুপিজলৈকে যদি আমি কেছ উইথড্ৰল কৰোঁ তেতিয়াহ'লে কিন্তু যদি আমি এজন এনেকুৱা ব্যক্তি হয় যোনে ইনকম টেক্স ফাইল কৰিছোঁ আৰু যাৰ ওচৰত পেন কাৰ্ডো আছে তেতিয়াহ'লে কিন্তু আমি টেক্স পে কৰিব নালাগে কিন্তু যদি আমি এজন এনেকুৱা ব্যক্তি হয় যাৰ ওচৰত পেন কাৰ্ড আছে কিন্তু লাষ্ট 3 বছৰৰ পৰা ইনকম টেক্স ফাইল নাই কৰা তেতিয়াহ'লে কিন্তু আমি 1 জুলাইৰ পৰা 2% TDS পে কৰিব লাগিব ফৰ এভৰি কেছ উইথড্ৰল এক্সিডিং ₹20 লাখ মানে 20 লাখৰ ওপৰত যদি আমি 1 টকা উইথড্ৰ কৰোঁ নহয় তাৰ ওপৰত কিন্তু আমি 2% TDS পে কৰিব লাগিব আৰু যদি আমাৰ ওচৰত পেন কাৰ্ডে নাই তেতিয়াহ'লে কিন্তু এতিয়াৰ পৰা বিৰাট ডাঙৰ প্ৰব্লেম হ'ব 20% TDS পে কৰিব লাগিব ফৰ এভৰি কেছ উইথড্ৰল এক্সিডিং ₹20 লাখ
20 লাখৰ ওপৰত 1 টকা উইথড্ৰল কৰিলে 20% TDS পে' কৰিব লাগিব যদি আমাৰ ওচৰত পেন কাৰ্ড নাই। থাৰ্ড যোনটো লিমিট ৰখা গৈছে সেয়া ৰখা গৈছে মোৰ দেন 1 crore মানে 1 crore ওপৰ। তেতিয়াহ'লে আগতে কি আছিল, আগতে 194 এনৰ এগেইনষ্টত 2% কাটি লৈছিল। কিন্তু এতিয়াৰ পৰা যদি আমি এজন এনেকুৱা ব্যক্তি হয় যোনে ইনকম টেক্স ফাইল নাই কৰা আৰু পেন কাৰ্ড আছে, তেতিয়াহ'লে কিন্তু আমি দিব লাগিব 5% আৰু পেন নট এভেইলেবল এজনে দিব লাগিব 20%। মানে ভাবি লওক কিমান টকা পে' কৰিব লাগিব। 1 crore ওপৰত যদি আমি এতিয়া পৰা কেছ উইথড্ৰল কৰোঁ এটা ফাইনেন্সিয়েল ইয়েৰত, তেতিয়াহ'লে আমি 20% TDS পে' কৰিব লাগিব ফৰ এভৰি কেছ উইথড্ৰল এবভ 1 crore। এতিয়া বলক এটা এক্সাম্পল দি মই আপোনালোকক বুজাই দিছোঁ। এতিয়া ধৰক মই এজন কাষ্টমাৰ হয়, এটা ছেভিং একাউণ্ট আছে মোৰ যিকোনো এটা বেংকত আৰু সেই ছেভিং একাউণ্টত মোৰ হেভি ট্ৰেনজেকশ্যন হয়। এতিয়া মই এজন এনেকুৱা ব্যক্তি হয় যি ইনকম টেক্স ফাইলো কৰোঁ আৰু পেন কাৰ্ড আছে, কাৰণ পেন কাৰ্ড থাকিলে ইনকম টেক্স ফাইল কৰিব পাৰিম। আৰু তেতিয়াহ'লে যদি মই 1 crore কেছ উইথড্ৰল কৰোঁ নিজৰ ছেভিং একাউণ্টত, তেতিয়াহ'লে কিন্তু মই 1 টকাও TDS পে' কৰিব নালাগে, কাৰণ মই ইনকম টেক্স ৰেগুলাৰলি ফাইল কৰি আছোঁ। কিন্তু যদি মই এজন এনেকুৱা কাষ্টমাৰ হয় যি ইনকম টেক্স ফাইল নকৰোঁ আৰু পেন কাৰ্ড আছে মোৰ একাউণ্টত, তেতিয়াহ'লে কিন্তু 20 লাখৰ ওপৰত মই যিমান টকাই উইথড্ৰল কৰিম 1 crore তাত মই দিব লাগিব 2% TDS, আৰু 1 crore ওপৰত যদি মোৰ এমাউণ্ট এক্সিড হৈ যায় কেছ উইথড্ৰল, তেতিয়াহ'লে দিব লাগিব মই 5%। এতিয়া ধৰি লওক মোৰ 20 লাখ টকা উইথড্ৰল লিমিট এক্সিড হৈ গ'ল। এতিয়া মই এটা 1 লাখ টকা ওলাইছোঁ নিজৰ ছেভিং একাউণ্টৰ পৰা, তেতিয়াহ'লে কিন্তু যিহেতু মোৰ 20 লাখ এক্সিড হৈ গ'ল, তেতিয়াহ'লে 1 লাখত মই 2% মানে 2000 টকা লগে লগে TDS বেংকে আমাৰ পৰা চাৰ্জ কৰি ল'ব। এতিয়া কাৰেণ্ট ৰুল হিচাপে যদি আমি ইনকম টেক্স ফাইল নকৰা এজন ব্যক্তি হয়। আৰু যদি মই 1 কোটিৰ ওপৰত ধৰি লওক, এতিয়া মই 1 কোটিৰ ওপৰত 1 লাখ টকা এটা উইথড্ৰল কৰিলোঁ, তেতিয়াহ'লে কিন্তু 5% মানে সেই যে 1 লাখ টকা উইথড্ৰল কৰিলোঁ নহয়, সেই 1 লাখ টকাৰ 5% মানে 5000 টকা মোৰ এতিয়াৰ পৰা TDS কাটি ল'ব মোৰ ছেভিং একাউণ্টৰ পৰা, যদি মই এজন এনেকুৱা ব্যক্তি হয় যি ইনকম টেক্স ফাইল নকৰোঁ। আৰু যদি মই এজন এনেকুৱা ব্যক্তি হয় যাচোন পেন কাৰ্ডেই নাই, তেতিয়াহ'লেতো মানে এতিয়াৰ পৰা বিৰাট ডাঙৰ এটা প্ৰব্লেম হ'ব আপোনালোকৰ। যদি আপোনালোকে সেই ছেইম কেছত 20 লাখ টকা ক্ৰছ কৰি গ'ল, 1 লাখ টকা এটা উইথড্ৰল কৰিলে, এটা 20,000 টকা আপোনাৰ পৰা TDS কাটি ল'ব। 1 লাখৰ উইথড্ৰলত 20,000, 1000 উইথড্ৰলত 200 টকা TDS কাটি ল'ব। এতিয়া মনত ৰাখিব, এতিয়াৰ পৰা যদি এটা 1000 টকা ওলাই নহয়, তেতিয়াহ'লে কিন্তু আপোনাৰ 2000 টকা লগে লগে কাটি ল'ব। যদি আপুনি এজন এনেকুৱা কাষ্টমাৰ হয় যাৰ পেন কাৰ্ডে নাই নিজৰ ছেভিং একাউণ্টত, তেতিয়াহ'লে যদি আপোনালোক এজন এনেকুৱা ব্যক্তি হয় যি ইনকম টেক্স ফাইল নকৰে, তেতিয়াহ'লে গৈ নিজৰ ইনকম টেক্স ফাইল কৰক। আৰু যদি আপোনালোকৰ ওচৰত পেন কাৰ্ড নাই, তাৰ প্ৰথম কাম এইটোৱে কৰক যে পেন কাৰ্ড এটা এপ্লাই কৰক। কালি গৈ এটা পেন কাৰ্ড এপ্লাই কৰক, কাৰণ পেন কাৰ্ড নাথাকিলে আপোনালোকে টেক্স ফাইল কৰিব নোৱাৰে। কাৰণ আধাৰ কাৰ্ড দি কৰিব পাৰে, কিন্তু অসমত এতিয়ালৈকে আধাৰ ফুলি এভেইলেবল হোৱা নাই, আৰু সেইকাৰণে পেন কাৰ্ড এটা দৰকাৰী বস্তু হয় যদি আপোনালোকে ইনকম টেক্স ফাইল কৰিব হয়। আৰু যদি আপোনালোক এনেকুৱা এজন ব্যক্তি হয় যাৰ পেন কাৰ্ড নাই আৰু তাৰমানে আপোনালোকে ইনকম টেক্স ফাইল কৰা নাই, তেতিয়াহ'লে মোৰ মতে আপোনালোকে কেছ উইথড্ৰল কৰা এৰি দিয়ক। আপোনালোকে যিমান পাৰে চেক দি ট্ৰান্সফাৰ কৰক একাউণ্টত, যিমান পাৰে অনলাইন বেংকিং ফেচিলিটি এভেইল কৰক, তেতিয়াহে আপোনালোকে এই যে TDS আছে তাৰ পৰা বাচিব পাৰিব। তেতিয়াহ'লে TDSটো আপোনালোকৰ কাটিব। যদি আপোনালোকে মেক্সিমাম কেছ উইথড্ৰল কৰিয়ে থাকে, নিজৰ একাউণ্টত অনলি কেছ উইথড্ৰল কৰি থাকে, তেতিয়াহ'লে TDSৰ পৰা বাচিব নোৱাৰে। আৰু যদি বাচিব হয়, তেতিয়াহ'লে 3টা ৰুল ফ'ল' কৰক। প্ৰথমটো পেন কাৰ্ড লওক, পেন কাৰ্ড যদি আছে, যদি একাউণ্টত দিয়া নাই আজিলৈকে দি দিয়ক। আৰু ছেকেণ্ড কথাটো হ'ল, যদি আপোনালোকে অনলাইন বেংকিং লৈ আছে, তেতিয়াহ'লে অনলাইন বেংকিং দিয়ে ফাণ্ড ট্ৰান্সফাৰ কৰক। আৰু যদি নাই লোৱা, তেতিয়াহ'লে বেংকত গৈ অনলাইন বেংকিং লওক। আৰু থাৰ্ডটো হৈছে যিমান পাৰে সিমান চেক ব্যৱহাৰ কৰক, আৰু চেক ব্যৱহাৰ কৰি একাউণ্ট টু একাউণ্ট ট্ৰান্সফাৰ কৰক। কেছ উইথড্ৰল যিমান পাৰে সিমান কমাই দিয়ক, যিমান দৰকাৰী সিমানে কৰক। 20 লাখ টকা কম নহয় এটা ফাইনেন্সিয়েল ইয়েৰত উইথড্ৰল। তেতিয়াহ'লে বহুত মানুহতো এনেকুৱা থাকিব যাৰ এই লিমিট এক্সিড নহ'ব, কিন্তু বহুত মানুহ এনেকুৱাও থাকিব যাৰ লিমিট এক্সিড হৈ যায়। তেতিয়াহ'লে আপোনালোকে কিন্তু বিৰাট ডাঙৰ প্ৰব্লেমত ফচিব ওলাইছে, কাৰণ 1 জুলাইৰ পৰা এই যি নিয়ম আছে, নতুন নিয়ম, এয়া কিন্তু লাগু হৈ গৈছে। এভৰি বেংকত নটিফিকেশ্যন লগাই দিছে। এটা কথা মনত ৰাখিব, কিন্তু বেলেগ বেলেগ ছেভিং একাউণ্টত বেলেগ বেলেগ এই যি ৰেট আছে সেয়া লাগু হ'ব। ধৰি লওক এতিয়া আপোনাৰ SBIত এটা একাউণ্ট আছে, SBIৰ কাৰণে সেই 20 লাখৰ লিমিট বেলেগ হয়। এতিয়া ধৰি লওক আপোনাৰ এটা PNB পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট আছে, তেতিয়াও কিন্তু আপোনাৰ যদি সেই একাউণ্টত যদি 20 লাখ ক্ৰছ হৈ যায়, তেতিয়া কিন্তু তাৰ এগেইনষ্টত বেলেগে কাটিব। তো বেলেগ বেলেগ বেংকত কিন্তু বেলেগ বেলেগ একাউণ্টৰ এগেইনষ্টত এভৰি একাউণ্টৰ এগেইনষ্টত বেলেগ বেলেগকৈ কাটিব এয়া TDS। এয়া আপোনালোকে মনত ৰাখিব। এই ৰুল এতিয়াৰ পৰা কিন্তু লাগু হৈ গৈছে। বেংকত ডাঙৰ ডাঙৰ এতিয়া লিখি দিয়া হৈছে। যদি জনা নাই আপোনালোকে এতিয়া বেংকত সোধক, কাৰণ এয়া আপোনালোকৰ ডাইৰেক্টলি আপোনালোকৰ একাউণ্ট
ত লিংক হ'ব আৰু ডাইৰেক্টলি আপোনালোকৰ একাউণ্টৰ পৰা এই পইচা কাটি লোৱা হ'ব আশা কৰিছোঁ এই ভিডিঅ' চাই আপোনালোকে নতুন কিবা ইনফৰমেশ্যন পালে আৰু যদি এই ভিডিঅ' চাই এতিয়া আপোনালোকৰ মনত কিবা ডাউট আছে আপোনালোকে বেংকত যাই সোধক আৰু বেংকৰ অধিকাৰী যদি আপোনালোকক ইনফৰমেশ্যন নিদিয়ে কাৰেক্ট তেতিয়াহ'লে তলত কমেণ্ট ছেকশ্যনত যাওক আৰু কমেণ্ট ছেকশ্যনত যাই আপোনালোকে নিজৰ ডাউটখিনি লিখক মই পূৰা ট্ৰাই কৰিম আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ বলক লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ